প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব প্ৰবণ খেৰাই। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব প্ৰবণ খেৰাই। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰবণ খেৰাই অসম আৰক্ষীক চিনি নাপায়। অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াব এইখন অসম হয়, আমাক চিনি পোৱা নাই প্ৰবণ খেৰাই। আমি লাচিতৰ দেশৰ মানুহ হওঁ। কোন হয় প্ৰবণ খেৰা? মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব প্ৰবণ খেৰাই। আমি বেলেগ পৃথিৱীৰ পৰা অহা মানুহ, হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। গীতা ভাগৱতৰ দৰে শপত খাক গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে শপত খাই কৈ দিয়ক যে পাকিস্তানত সম্পত্তি নাই গৌৰৱ গগৈৰ। এইদৰে মুখ্যমন্ত্ৰীয়ে অপেন চেলেঞ্জ দিছে সাংসদ গৌৰৱ গগৈক। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক শপত খাবলৈ বটদ্ৰৱা থানলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে। ভাগৱত গীতাৰ দৰে পাকিস্তানত সম্পত্তি নাই বুলি শপত খাক গৌৰৱ গগৈয়ে। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। পাকিস্তানত থকাৰ সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল গৌৰৱ গগৈয়ে? শপত খাই 7টা দিন কি কৰিছিল কওক গৌৰৱ গগৈয়ে? ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই দিম শপত খাই। যদি বটদ্ৰৱা আহিব নোৱাৰে তেন্তে গুৱাহাটীৰ স্থান নিৰ্ধাৰণ কৰক গৌৰৱ গগৈয়ে। ফেচবুক লাইভত গৌৰৱ গগৈক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনলৈ 48 ঘণ্টা বাকী আছে মাজত। আহি গ'ল নিৰ্বাচনক লৈ SOP। নিৰ্বাচনলৈ আৰু মাজত 48 ঘণ্টা বাকী আছে। প্ৰশাসনে জাৰি কৰিলে SOP। সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব কঠোৰ নিয়ম। সন্ধিয়া 5 বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। এই সময়ছোৱাত কোনো প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব কোনো শোভাযাত্ৰা। কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা। সকলো ধৰণৰ প্ৰচাৰমূলক কাৰ্যসূচীত নিষেধাজ্ঞা জাৰি কৰিছে অসম আৰক্ষীয়ে। নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। সামাজিক মাধ্যমতো নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ। SMS, ফোন, সামাজিক মাধ্যমত কোনেও চলাব নোৱাৰিব প্ৰচাৰ। ইলেক্ট্ৰনিক মাধ্যমতো পৰীক্ষা, নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। সমষ্টিৰ বাহিৰত নেতাকৰ্মী উভতি আহিব লাগিব নিজ সমষ্টিলৈ। সমষ্টিৰ ভোটাৰ নোহোৱা নেতাকৰ্মী থাকিব নোৱাৰিব। কঠোৰভাৱে এই নিৰ্দেশনা মানিব লাগিব। অন্যথা নিয়ম উলংঘন কৰিলে হ'ব আইনীমতে দণ্ডনীয়। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা। বিজেপিৰ 6জন কৰ্মীক দলবদ্ধ আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা। বিজেপিৰ 6জন কৰ্মীক দলবদ্ধ আক্ৰমণ কৰিছে কংগ্ৰেছে। 6জনতকৈ বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত। ইয়াৰে 2জনৰ অৱস্থা অতি সংকটজনক। চিপাঝাৰৰ ৰূপহী চকীত সংঘটিত হৈছে এই ঘটনা। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াৰ সমৰ্থকৰ বিৰুদ্ধে অভিযোগ। বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কিছুদিন পূৰ্বে আৰু 2জন বিজেপি কৰ্মীক প্ৰহাৰ কৰিছিল কংগ্ৰেছ কৰ্মীয়ে। ইতিমধ্যে এজন কংগ্ৰেছ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। সংকটজনক অৱস্থাত আলিমুল হক আৰু জিন্তু ডেকাৰ উদ্ধাৰ কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱাশিষ ৰাজকুমাৰ, তুষাৰজ্যোতি নাথ। চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসা সংঘটিত হৈছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। কোনে পাব কিমান সমষ্টি? লৈ আহিছোঁ সবিশেষ। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। প্ৰকাশ পালে মেট্ৰাইজৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ অহাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লাভ কৰিব 92ৰ পৰা 102খন আসন। কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন। অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা মতে 83ৰ পৰা 90খন আসন পাব বিজেপিয়ে। 30ৰ পৰা 36খন আসন পাব কংগ্ৰেছ আৰু অন্যান্যৰ হৈছে 3ৰ পৰা 6খন আসন। নিৰ্বাচনক লৈ আহি গ'ল অপিনিয়ন পল। প্ৰকাশ পালে মেট্ৰাইজৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। অসমত পুনৰ এবাৰ বিজেপি চৰকাৰ অহাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লাভ কৰিব 92ৰ পৰা 102খন আসন।
কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন, অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ উপাধিটোহে আহোম, কিন্তু তেওঁ হৈছে কংগ্ৰেছী। গগৈ উপাধি লৈয়ে জাতীয়তাবাদী নহয়। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈক একেলগে তোলা-দোনা। গৌৰৱ গগৈৰ উপাধিটোহে আহোম, আচলতে তেওঁ হৈছে কংগ্ৰেছী। আহোমৰ নাম জপ কৰিও নিৰ্বাচনত এজনো আহোম প্ৰাৰ্থী নিদিলে লুৰিণজ্যোতি গগৈয়ে। অখিল গগৈ কেনেকুৱা জাতীয়তাবাদী? আহোমৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিলে আন কোনেও কৰা নাই। মুখ্যমন্ত্ৰীৰ তৎপৰতাৰে বিশ্ব ঐতিহ্যৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে। ৰংঘৰৰ পৰা লাচিত মৈদামলৈ অসম গৌৰৱ গগৈ পুনৰুদ্ধাৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ। ওৱেচিয়ে মিয়া জিন্দাবাদ ক'লেই অসমীয়া মানুহে মানি নলয়। মিয়াতকৈ অসমীয়াৰ সংখ্যা কমিছে। 20 বছৰ পাছত বিপদত পৰিব খিলঞ্জীয়াৰ ভোট। মিয়াই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ সপোন দেখিছে, কিন্তু 29লৈ থাকিব বিজেপিয়ে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে প্ৰবণ খেৰা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পলাতক প্ৰবণ খেৰা। গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে প্ৰবণ খেৰা। দিল্লীৰ পৰা হায়দৰাবাদত আত্মগোপন প্ৰবণ খেৰাৰ। মুখ চেলেঞ্জ কৰি নিজে পলাই গ'ল প্ৰবণ খেৰা। 6 বজাৰ ফ্লাইটত উঠি পলাল প্ৰবণ খেৰা। ব্ৰহ্মপুত্ৰৰ ওপৰেদি এতিয়া বসু পানী ভাগৰি গ'ল। এৰেষ্ট কৰক বুলি প্ৰত্যাহ্বান জনাই প্ৰবণ খেৰাই নিজেই পলাইছে, কিন্তু প্ৰবণ খেৰা পলাই গ'ল। প্ৰবণ খেৰাৰ পলায়নক লৈ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।